আজি আমি এই ভিডিঅ'টোত নাম্বাৰ কেনেকৈ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। স্ক্ৰীনখনলৈ মন কৰিলে আপুনি নেম আৰু কমিশ্যন লিখা থকা ইয়াত দেখা পাব। কমিশ্যনবিলাক পাৰ্চেণ্টেজত লিখিব লাগিছিল কিন্তু লিখা নহ'ল। এতিয়া আমি এই নাম্বাৰবিলাক কেনেকৈ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিম চাই থাকিব। প্ৰথমতে এই যিটো নাম্বাৰ আমি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব লাগে সেই নাম্বাৰটোৰ সোঁ ছাইডৰ ঘৰটোত মই ক্লিক কৰিছোঁ। তাৰপিছত ওপৰত থকা পাৰ্চেণ্টেজ অপশ্যনত মই ক্লিক কৰি দিছোঁ। তাৰপিছত মই ইয়াত সমান চিন প্ৰেছ কৰিছোঁ আৰু এই য'ত 10 লিখা আছে সেই চেলটোত ক্লিক কৰিছোঁ। চেল নেমটো অট'মেটিকেলি লিখা গৈছে। এইবাৰ মই ষ্টাৰ চিম্বলটো দিছোঁ, যিটো চিম্বলে পূৰণ চিনৰ কাম কৰে। তাৰপিছত 1% লিখিছোঁ মই। ইণ্টাৰ প্ৰেছ কৰিছোঁ। তাৰপিছত এইটো পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ গৈছে। এতিয়া মই এই যিটো পাৰ্চেণ্টেজলৈ কনভাৰ্ট হোৱা নাম্বাৰৰ চেল তাৰ যিটো তলৰ ফিল হেণ্ডেল তাত ডাবল ক্লিক কৰিম। গোটেইকেইটা পাৰ্চেণ্টেজলৈ কনভাৰ্ট হৈ গৈছে। এতিয়া আমি এই নাম্বাৰখিনি চিলেক্ট হৈয়ে আছে। এতিয়া এই চিলেক্ট হৈ থকা নাম্বাৰবিলাক আমি কপি কৰিম। কপি কৰাৰ পিছত আমি পেষ্ট কৰিব লাগে যিখিনি তাত ক্লিক কৰিম। এতিয়া পেষ্ট অপশ্যনটোৰ তলৰ যিটো পাৰ্ট তাত ক্লিক কৰিম আৰু এই যিখন লিষ্ট ওলাইছে তাৰে তলত পেষ্ট স্পেচিয়েল অপশ্যন আছে তাত ক্লিক কৰিব লাগিব। পেষ্ট স্পেচিয়েল অপশ্যনত ক্লিক কৰি ভেলু অপশ্যনটো আমি বাচিব লাগিব। তাৰপিছত অ'কে প্ৰেছ কৰি দিম। এইবাৰ আপুনি ওপৰত থকা পাৰ্চেণ্টেজ অপশ্যনটোত আকৌ এবাৰ ক্লিক কৰি দিব লাগিব। তাৰপিছত আপুনি এই সোঁ ছাইডৰ যিটো চেলত আপুনি এই কামখিনি কৰিছিল সেই কলমটো আপুনি ডিলিট কৰিব পাৰে। তো নিশ্চয় আপোনালোকে নাম্বাৰ কেনেকৈ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব পাৰি সেইটো বুজি পালে। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলটো আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ইমানে, ধন্যবাদ।